নমস্কাৰ, মই যতীন ডেকাই কথা পাতি আছোঁ। আমাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ এই অফিচৰ পৰাই মই কথা পাতি আছোঁ আৰু মই আজি এই কনচেপ্টটোৰ লগত প্ৰায় 8 বছৰ ধৰি মই কৰ্মৰত আৰু যিটো এই 8 বছৰীয়া অভিজ্ঞতাৰ পৰা মই এটাই কথাই ক'ব বিচাৰিছোঁ যে সঁচা অৰ্থত আমি অনলাইন বা ডিজিটেলি কাম কৰি মাহেকত মিনিমাম বেছি নহ'লেও 15,000 পৰা 40,000 টকা মাহেকত উপাৰ্জন কৰি ল'ব পৰা যায়। এয়া বাস্তৱ সত্য, মই নিজেই হয়। প্লাছ আমি আমাৰ নিজৰ জীৱনত যি বিচাৰোঁ এই সকলোখিনি আমি পাব পাৰোঁ। তাৰ বাস্তৱ উদাহৰণো মই নিজেই হয়, ৰাইট। আৰু চাওঁতে আজি কেইদিনমান আগত মই এজন ব্যক্তিক লগ পাওঁ, যিজনৰ ব্যক্তিৰ হৈছে নাম পুনম বেগম হয়। আৰু মই দেখিছিলোঁ ছ'চিয়েল মিডিয়াৰ যেতিয়া মই ফেচবুক ব্যৱহাৰত তেওঁ মোক পালে আৰু মোৰ ভাল লাগিলে তেওঁৰ লগত কথা পাতি। তেওঁ যিখিনি কৰ্মস্পৃহা বা উৎসাহ উদ্দীপনা দেখি মই তেওঁক ভালকৈ ট্ৰেইন কৰিলোঁ আৰু ইয়াত 199 টকাৰে মোৰ অফিচত কি কৰিলে, তেওঁ ৰেজিষ্ট্ৰেশ্যন কৰিলে মোৰ ছিষ্টেমত 199 টকা, মানে 199 টকাৰে ৰেজিষ্ট্ৰেশ্যন কৰিলে। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁ খুব সুন্দৰকৈ শিকি বুজি কাম কৰি আছে। ক'ব গ'লে ছ'চিয়েল মিডিয়াৰ ক'ব গ'লে এক্সপাৰ্ট। ইতিমধ্যে আমাৰ যোৱা ছাকচেছ চেলিব্ৰেশ্যনত এক ছ'চিয়েল মিডিয়া এক্সপাৰ্ট হিচাপে তেওঁ চাৰ্টিফাইড কৰা গৈছে, ৰাইট। চাৰ্টিফিকেট পাইছে আপুনি, তো অসমৰ ৰাইজৰ আগত চাৰ্টিফিকেট পাইছে, লগতে মান সন্মান সকলোখিনি পাব পাৰিছে, ৰাইট। তো মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপুনি মোবাইলত ফেচবুক, হোৱাটছআপ বা ইনষ্টা বা টুইটাৰ বা লিংকডিন বা ৰীল বনাই বা পোষ্টাৰ এইবোৰ শ্বেয়াৰ কৰে, তেতিয়াহ'লে মই আপোনাক ক'ব বিচাৰোঁ, কিয় জানে, আপোনাৰ ঘৰৰ বা ল'ৰা ছোৱালী সকলোখিনিয়ে কাম কৰি আজৰি হৈ মিনিমাম 3 পৰা 4 ঘণ্টা যদি সময় দিয়ে, আপোনাৰ লগত থকা সেই মোবাইলটোৰ জৰিয়তে যদি সময়খিনি অতিবাহিত কৰে, সময়খিনি কামখিনি ভালকৈ কৰে, নাই বুলি ক'লেও 15,000 টকাও মিনিমাম ইনকামটো কৰি ল'ব পাৰে। মাত্ৰ কেইঘণ্টা, 3 ঘণ্টা একে লাঠাৰিয়ে নহয়, আধা ঘণ্টা কৰিলা বা 10 মিনিট কৰিলা বা 1 ঘণ্টা কৰিলা, তো নিজৰ আজৰি সময়ত ফ্লেক্সিবল টাইমত এই সময়খিনি দি মাহেকত যদি 15,000-20,000 টকা এটা ইনকাম কৰি ল'ব পৰা যায়, নিশ্চয় আগবাঢ়ি যাব পৰা যায়। সেয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই পুনম বেগম বাইদেউজনীৰ লগত এবাৰ যোগাযোগ কৰিব। কিয় জানে, এওঁ হৈছে ছ'চিয়েল মিডিয়া এক্সপাৰ্ট হয়। এওঁ জানে যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি মাহেকত 15,000 পৰা 20,000 টকা কেনেকৈ উপাৰ্জন কৰিব পৰা যায়, কাৰণ ইতিমধ্যে আমাৰ অফিচৰ ফালৰ পৰা চাৰ্টিফাইড কৰা গৈছে। মোৰ বিশ্বাস, যদি আপুনি পুনম বেগম বাইদেউজনীৰ লগত যদি এবাৰ যদি যোগাযোগ কৰে নহয়, এবাৰ, মোৰ 100% বিশ্বাস আছে যে আপোনাক সহায় সহযোগিতা 100% দিব। মই লগত আছোঁ, যতীন ডেকা লগত আছোঁ। আপুনি অসমৰ য'ৰেই নহওক, যি ঠাইৰেই নহওক কিয়, মই আপোনাক সহায় সহযোগিতা নিষ্ঠা সততাৰে সকলোখিনি ছাবমিট কৰিবৰ কাৰণে মই ডেকা প্ৰস্তুত হৈ আছোঁ। আপুনি পুনম বেগম বাইদেউজনীৰ লগত এবাৰ ফোন কৰক, যোগাযোগ কৰক আৰু আপুনি ঘৰৰ পৰাই কেনেকৈ 15,000-20,000 টকা উপাৰ্জন কৰি ল'ব পৰা যায়, কাৰণ আপুনি মহিলা, এওঁ মহিলা, ৰাইট। এওঁ ওলাই যাব নোৱাৰে, আপুনিও ওলাই আহিব নোৱাৰে, তো ঘৰৰ পৰাই যদি এইখিনি কৰিব পৰা যায়, মই ভাবোঁ যে আপোনাৰ কাৰণে ছাফিচিয়েঞ্চ আৰু আপোনাৰ কাৰণে পচিবল হয়, সম্ভৱ হয়। এবাৰ চেষ্টা কৰকচোন। যদি মনৰ পৰা কিবা এটা কৰাৰ ইচ্ছা যদি আপোনাৰ আছে, তেতিয়াহ'লে পুনম বেগম বাইদেউৰ লগত এবাৰ যোগাযোগ কৰক। মই নিশ্চয় আপোনাক সহায় কৰিম। থেংক ইউ ছ' মাছ।